আমার ছাত্র-ছাত্ৰীসকল আজি তোমালোকৰ সায়েন্সৰ চেপ্টাৰ যেটো 12 আছে অৰ্থাৎ বিদ্যুৎ চেপ্টাৰৰ পৰা এনেকুৱা এটা অংক আমি ডিসকাশন কৰিম যেটো অংক তোমালোকৰ প্ৰিবোৰ্ড এক্সামিনেশন যিবোৰ হৈ আছে সেইবোৰ বহুত জিলাত অলৰেডি কোৱেশ্চনটো আহিছে আৰু এই বছৰৰ কাৰণে তোমালোকৰ মেট্ৰিকত অহাৰ বহুতে চান্স আছে প্ৰবেবিলিটি বহুত আছে ঠিক আছে সো প্ৰশ্নটো তোমালোকে দেখাই পাইছা একেবাৰে সহজ হয় তোমালোকে কোনো ধৰণৰ পেনিক হোৱাৰ দৰকাৰ নাই ইয়াৰ আগতেও কিন্তু এই অংকটো মই অলৰেডি ডিসকাশন কৰিছো তোমালোকৰ যেটো বিদ্যুৎ চেপ্টাৰ আছে আৰু পোহৰ চেপ্টাৰ আছে এই দুটা চেপ্টাৰৰ ওপৰত মই ডাঙৰ ভিডিও বনোৱা আছে যত লিখা আছে তোমাৰ ইম্পৰ্টেন্ট নিউমেৰিকেল বুলি অৰ্থাৎ তোমাৰ সকলো দৰকাৰী গাণিতিক সমস্যা ঠিক আছে তোমালোকে সেই ভিডিওটো এই ভিডিওটো পাই যাবা বহুতে কল কৰি কৈছে স্যাৰ এটো প্ৰবলেম টু সলভ কৰোতে অলপমান প্ৰবলেম হৈ আছে গতিকে আপুনি এবাৰ বুজাই দিয়ক সেই মৰ্মে মই ভিডিওটো বনাই আছো বহুত ইন্টারেস্টিং হ'ব আৰু তোমালোকক মই একেবাৰে সিম্পল ভাষাত বুজাই দিম তোমালোকে যদি একো না জানা তথাপি অংকটো বুজি পাবা তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা সোয়া ইয়াতে কি কৈছে প্ৰশ্নটোত 20 ডিগ্ৰী সেলসিয়াস উষ্ণতা 1 মিটাৰ দৈৰ্ঘ্যৰ ধাতুৰ তার এডালৰ ৰোধ দি আছে 26 ওম যদি তারডালৰ ব্যাস ইয়াতে কিন্তু ব্যাস দি আছে 0.3 মিলিমিটাৰ হয় তেন্তে সেই উষ্ণতাৰ ধাতুৰ ৰোধকতা কিমান হ'ব একেবাৰে সিম্পল হয় তুমি এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ কেনেকৈ সলভ আউট কৰিবা স্টেপ বাই স্টেপ তুমি আগবাঢ়িবা বহুত ইজি হয় সো তোমালোকে প্ৰথমতে তুমি এটা লক্ষ্য কৰা ইয়াতে আমাৰ দৈৰ্ঘ্য দিয়া আছে কি দিয়া আছে তাৰৰ দৈৰ্ঘ্য তুমি লিখি যাবা এটা এটা তুমি স্টেপ পঢ়িবা আৰু তুমি হেতু লিখি লবা ঠিক আছে লিখিবা কেনেকৈ এটা আমাৰ দিয়া আছে গতিকে তুমি ইয়াতে লিখা গিভেন ইয়াতে গিভেন কি দিয়া আছে এল দিয়া আছে কিমান 1 মিটাৰ ঠিক আছে ইয়াৰ পিছত দিয়া আছে ৰোধ কিমান দিয়া আছে ৰোধক আমি কি হেৰি লিখো আৰ এৰে লিখো এটো দিয়া আছে তোমাৰ কিমান 26 অফ ওম যদি তারডালৰ ব্যাস এটো সব ব্যাস দিয়া আছে আমি ব্যাসক কি হেৰে ডিনোট কৰো ডি ৰে ডিনোট কৰো এটো হৈছে তোমাৰ 0.3 মিলিমিটাৰ এটো সয় এটো দিয়া আছে তোমাৰ মিলিমিটাৰ কিন্তু তুমি কি কৰিব লাগিব আমি সকলে জানো যে আমাৰ সায়েন্সত সদায় তোমাৰ এসআই ইউনিট বোৰ ইউজ কৰা হয় তো মিলিমিটাৰটো তো তোমাৰ এসআই ইউনিট নহয় না লেংথৰ তো হেকাৰণে আমি কি কৰিম এই মিলিমিটাৰক আমি মিটাৰলৈ কনভাৰ্ট কৰিম তো মিটাৰলৈ কনভাৰ্ট কৰিবলৈ হলে তুমি কি কৰিব লাগিব যেহেতু তোমাৰ মিলি মানে 1000 হয় গতিকে তুমি এটো 1000 ৰে ডিভাইড কৰিব লাগিব তেতিয়া এটো কি হ'ব মিটাৰলৈ কনভাৰ্ট হৈ যাব তো মই এখিনি কৰি দিছো সোৱা এটা তোমাৰ কিমান আছে এটা আছে তোমাৰ 0.3 এটা তুমি 1000 ৰে কি কৰিব লাগিব ডিভাইড কৰিব লাগিব তো এটা তোমাৰ কি হতা হি যাব মিটাৰত আহি যাব এতিয়া এটো মিটাৰত আহিলে এটো তুমি যদি ভালদৰে লিখিব লাগে তেতিয়াহলে তুমি এটো কি কৰিব লাগিব এটো যেহেতু তোমাৰ 1 ডিজিট আগতে এটা কি আছে পয়েন্ট আছে গতিকে এই পয়েন্টটো গুছাৰ কাৰণে তুমি এটো 10 ৰে মাল্টিপ্লাই কৰিব লাগিব তো তুমি যদি লবত কৰা তেতিয়াহলে হৰত কৰিব লাগিব তো তোমাৰ কি হ'ব এটো ইয়াতে আৰু এটা তোমাৰ 0 ইনক্লুড হৈ যাব অৰ্থাৎ ইয়াতে 0 আহিব কেইটা 4টা বুজিলা গতিকে ইয়াতে তোমাৰ তাৰ মানে এটো এনেকুৱা হ'ব 3 ডিভাইডেড বাই এটো কি হ'ব ইয়াতে 10 ৰে মাল্টিপ্লাই কৰিলে এটো 0 এটা বাঢ়ি যাব ইয়াতে 0 এটা কি হ'ব বাঢ়ি যাব এতিয়া তুমি এইখিনি কি লিখিব পাৰা 3 ডিভাইডেড বাই এটো হ'ব তোমাৰ কি সো 10 টু দি পাৱাৰ কি হ'ব 4 হ'ব কাৰণ এতে 0 4টা আছে 1 2 3 4 আছে 4টা 0 আছে সেই কাৰণে আমি এটো কি লিখিলো 10 টু দি পাৱাৰ 4 লিখিলো এতিয়া সোৱা এটো যেটো তোমাৰ 10 টু দি পাৱাৰ 4 আছে এটো যদি আমি ওপৰত লৈ যাও এটো কি হৈ যাব ৰেচিপ্ৰকেল হৈ যাব অৰ্থাৎ মাইনাস হৈ যাব 10 টু দি পাৱাৰ -4 আৰু এটো তোমাৰ কি হ'ব মিটাৰ এটো হৈ গল আমাৰ মিটাৰ বুজি পাইছানে এটো কিন্তু ব্যাস দিয়া আছে তুমি এই কথাটো লক্ষ্য ৰাখিবা এটো কিন্তু ই ডায়ামিটাৰ হয় এটা তুমি কবা যে সারি এতে তাৰৰ কথা কৈছা গো ডায়ামিটাৰ কৰ পৰা আহিল একেবাৰে সিম্পল হয়ছা তুমি যেতিয়া তার এটা লক্ষ্য কৰা তারডাল তো এনেকুৱা হয় দেখাত এনেকুৱা নহয় জানো তারডাল তো দেখাত এনেকুৱা হয় এতে তোমাৰ এইখিনি হৈছে তাৰৰ প্ৰস্থচ্ছেদ এইখিনি হৈছে তাৰৰ প্ৰস্থচ্ছেদ অৰ্থাৎ তার এটা যদি আমি পথালিকৈ কাটো তেতিয়াহলে আমাৰ এনেকুৱা দেখা যাব আৰু সোৱা এই যিখিনি এৰিয়া আছে সেইখিনি তোমাৰ কি হয় বৃত্তৰ নিচিনা হয় নে নহয় এটা এটা বৃত্ত হয় আৰু আমি সকলে জানো তোমাৰ এটোৰ প্ৰস্থচ্ছেদৰ যেটো কালি সেই কালিটো তোমাৰ কি হ'ব পাই r স্কয়াৰ হ'ব অৰ্থাৎ এটো তোমাৰ কি হ'ব বৃত্তৰ বৰাবৰ হ'ব বৃত্তৰ কালি আৰু যেটো তোমাৰ তাৰৰ যেটো প্ৰস্থচ্ছেদৰ কালি আছে হেতুৰ ফৰ্মুলাটো সেম আহিব কাৰণ এটো দুটা তোমাৰ কি আকৃতিৰ হয় বৃত্তাকৃতিৰ হয় বুজি পাইছানে তো ডায়ামিটাৰ দি আছে আমি তাৰে পৰা
আর আমি আরামসে ওলাই ল'ব পাৰিম ঠিক আছে সেইখিনি আমি আৰু এক্সট্ৰা কৈ কৰিবৰ দৰকাৰ নাই কাৰণ যেহেতু তোমালোকৰ এনেকুৱা অংক আহিলে 3 মাৰ্ক থাকিব দেই 3 মাৰ্ক থাকিব এইটো অংক আহিলে যেটো বহুত জিলাত আহিছে 3 মাৰ্ক আছে ঠিক আছে তো এতিয়া তুমি কি কৰিবা চোৱা এইখিনি আমাৰ দিয়া আছে আমাৰ উলিয়াব লাগে কি চোৱা আমাৰ উলিয়াবলৈ দিছে ৰোধকতা আমি জানো এটো চোৱা আমি কি জানো রোধ ইজ ইকুয়াল টু কি এটা তুমি লিখি লবা হা এটা আমি জানো এটো আমি জানো মানে তোমালোকেও জানা দেই আমি জানো r ইজ ইকুয়াল টু কি rho ইনটু l বাই a rho ইনটু কি l বাই a তোমালোকে ফর্মুলাটো পাইছা নিশ্চিতভাৱে এটা তুমি ইয়াতে চোৱা আমাৰ লাগে এটো হৈছে ৰোধকতা এটো কিন্তু p নহয় দেই এটো rho হয় ৰোধকতা এটো হৈছে ৰোধকতা তো ইয়াৰ পৰা তুমি যদি ৰোধকতাটো যদি এফালে লৈ আহা এটো ইফালে গলে কি হ'ব r a ডিভাইডেড বাই কি হ'ব l হ'ব r a ডিভাইডেড বাই l এটা তুমি ভ্যালু পুট করা ইয়াতে জিকেটা আমাৰ ভ্যালু আছে গুটেকেটা পুট কৰি দিম আমাৰ ইয়াতে আনসারখিনি সমাপ্ত হৈ যাব চাবা r মানে রোধ হয় রোধৰ ভ্যালু কিমান দি আছে রোধৰ ভ্যালু দি আছে 26 বহাই দিয়া ইয়াতে a মানে হৈছে প্ৰস্থচ্ছেদৰ কালি এটো মই মাত্ৰ কলো তোমালোকক প্ৰস্থচ্ছেদৰ কালি হেতু কিমান হ'ব পাই r স্কয়ার হ'ব এটা হ'ব পাই r স্কয়ার্ড ডিভাইডেড বাই l ৰ ভ্যালু কিমান আছে 1 আছে l ৰ ভ্যালু আছে 1 যেহেতু তোমাৰ l ৰ ভ্যালু 1 আছে এই 1 এৰে এবোৰক ডিভাইড কৰি থাকিলে কোনো পৰিৱৰ্তন নহয় সেই কাৰণে আমি এই লাইনটো আমি নিলিখো বাৰে বাৰে ঠিক আছে এইখিনি নিলিখিলেও হ'ব কাৰণ যেহেতু তোমাৰ l ৰ ভ্যালু কি আছে 1 আছে 1 এৰে ডিভাইড কৰিলে এটো সেম থাকিব গতিকে তুমি এটো নিলিখিলেও হ'ব ঠিক আছে আৰু তুমি যদি কোৱা যে স্যার এটো যদি নিলিখো ক্যালকুলেশন কৰোতে যদি প্ৰবলেম আহে কোনো ধৰণৰ প্ৰবলেম নাই হে একেবাৰে ইজি সোৱা তুমি ইমান লক্ষ্য কৰা এটো 26 আছে মাল্টিপ্লাইড বাই পাই আছে পাইৰ ভ্যালুটো ইয়াতে আমি কি কৰিম ডেসিমেল পয়েন্ট বহাম পাইৰ ভ্যালুটো কি হয় 3.14 হয় ঠিক আছে মাল্টিপ্লাই ইয়াতে r স্কয়ার আছে r মানে হৈছে ব্যাসাৰ্ধ r মানে কি ব্যাসাৰ্ধ আমি কি জানো d ইজ ইকুয়াল টু কি হয় 2r হয় গতিকে r ইজ ইকুয়াল টু কি হ'ব d বাই 2 এটা সর d এর ভ্যালু ধুনিয়াকে আমাৰ দিয়া আছে এটো d এর ভ্যালু এটো কার ভ্যালু d এর ভ্যালু এতে তো d বাই কি হ'ব 2 হ'ব গতিকে এতে আমাৰ কি হ'ব 3 মাল্টিপ্লাইড বাই 10 টু দি পাওয়ার -4 ডিভাইডেড বাই 2 হল এটা সয় এতে স্কয়ার আছে গতিকে আমাৰ এই গুটেকেটাৰ ওপৰত আমি টুপি বিন্দাই দিম মানে স্কয়ার হ'ব হোল স্কয়ার হৈ গল গুটেকেটা আমাৰ কি হৈ গল হোল স্কয়ার হৈ গল এতিয়া এখিনি তুমি ক্যালকুলেশন কৰিব লাগে সো এটো কি হ'ব 26 মাল্টিপ্লাইড বাই 3.14 মাল্টিপ্লাই যেহেতু এটো স্কয়ার আছে গতিকে এটো লবেও পাবো হরেও পাবো দুটাতে স্কয়ার হ'ব তো তুমি যদি 3 যদি স্কয়ার কৰা কিমান হ'ব 9 হ'ব আৰু যদি তোমাৰ এটো যদি তুমি ই কৰা তেতিয়াহলে এটো কিমান আহিব এটো আহিব তোমাৰ 10 টু দি পাওয়ার মাইনাস কি 8 10 টু দি পাওয়ার মাইনাস 8 আহিব কাৰণ এটো তোমাৰ 4 আছে 4 2 যা 8 হয় এটো কিন্তু স্কয়ার নকৰিবা দেই আকৌ কাৰণ তোমালোকে এটো ফর্মুলাটো পাইছাই যে a টু দি পাওয়ার m হোল টু দি পাওয়ার n যদি হয় তেতিয়াহলে কি হয় a টু দি পাওয়ার m ইনটু n হয় তো হেতু ফর্মুলা ইয়াতে এপ্লাই কৰা হৈছে এতিয়া তলত কিমান আহিব তলত আহিব 2 স্কয়ার্ড মানে কিমান হয় 4 হয় এটো বুজি পাইছানে একেবাৰে সিম্পল হয় এতিয়া চোৱা এতে 4 আছে গতিকে 2 2 যা কিমান হ'ব 4 হ'ব আৰু ইফালে তোমাৰ কিমান আছে 26 এটো কিমান টাইম যাব 13 ইয়াতে 2 2 গুণ 4 আৰু 13 2 গুণ 26 বুজিলা আৰু এইফালে 2 আছে না তো 2 আৰু এইফালে কিমান বাৰ যাব এটো 2 ৰ গুণ 2 ইফালে ৰল কিমান 11 2 5 গুণ 10 আৰু ইফালে ৰল কিমান 14 2 7 গুণা কিমান 14 আৰু এতে পয়েন্ট আহিব কি কৰা আগত 2 কৰা আগত হৈ গল আমাৰ এতে 13 1.57 আৰু 9 এটা আমি কি কৰিব লাগে মাল্টিপ্লাই কৰিব লাগে এটা তো পূৰণ তো জানাই সকলে একেবাৰে সিম্পল হয় এটা পূৰণ কৰিম চাবা তো প্ৰথমতে আমি 13 আৰু 9 ক কি কৰিম মাল্টিপ্লাই কৰিম তো 13 9 জাৰ কিমান হয় 13 9 জাৰ হৈছে 117 13 9 জাৰ 117 হয় এতে ৰল কি 1.57 তো 1.57 তুমি লিখা আৰু এটো মাল্টিপ্লাই কৰি দিয়া মাল্টিপ্লাই কৰিলে কিমান হ'ব 7 7 জাৰ 49 49 ৰ 9 ইফালে থাকিব 4 7 1 জাৰ 7 7 আৰু 4 11 ৰ 1 এতে থাকিল 1 7 1 জাৰ 7 1 8 হয়নে এৰ পিছত আহিব তোমাৰ 7 5 জাৰ 35 ৰ 5 ইফালে ৰল 3
5 1 যা 5 3 8 হয়নে আৰু এফালে আহিব তোমাৰ কিমান 5 1 যা 5 এটো হৈ গল ইয়াৰ পিছত চোৱা ইয়াতে কি আহিব 1 7 যা 7 1 1 যা 1 আৰু 1 1 যা 1 ইয়াতে আহিব কিমান 9 6 এফালে কিমান আহিব 8 8 16 16 আৰু 7 16 আৰু 7 কিমান আহিব 23 তো 23 আহিব 3 এতে 5 আৰু 1 6 আৰু হিফালে আছিল কিমান 1 সরি 2 আছিল হয়নে তো 6 আৰু 2 কিমান হ'ব 8 হ'ব আৰু এইফালে হ'ব তোমাৰ কিমান 1 এতিয়া সয়াতে তোমাৰ দুই ঘৰ আগত পয়েন্ট আছে 7 7 আৰু 5 ৰ আগত পয়েন্ট আছে গতিকে ইয়াতে তোমাৰ পয়েন্ট আহিব তো এটা আমি কি পাইছো 183 পয়েন্ট কি পাইছো 69 মাল্টিপ্লাইড বাই 10 টু দি পাওয়ার 8 আৰু ইয়াৰে তোমাৰ ইউনিটটো কি হয় যেটো তোমাৰ ৰোধকতা আছে ৰেজিস্টিভিটি ৰোধকতাৰ ইউনিট হৈছে ওম মিটাৰ ঠিক আছে এতে সয় এটো স্ট্যান্ডার্ড ফর্মত লিখিব লাগে স্ট্যান্ডার্ড ফর্মত লিখিবলে হলে তোমাৰ এই যেটো পয়েন্ট আছে হেতু তুমি দুই ঘৰ কি কৰিব লাগিব এইফালে পিছয় আহিব লাগিব তো দুই ঘৰ পিছয় হলে কি হ'ব 1.8 এতে তুমি লক্ষ্য কৰা এতে যেটো 3 আছে আৰু 3 পিছৰ যেটো ডিজিট আছে হেতু তোমাৰ গ্রেটার দ্যান 5 আছে তো যদি গ্রেটার দ্যান 5 হয় হেতু আমি কি কৰিব পাৰো যেটো তোমাৰ প্রিসিডিং টার্ম আছে বা প্রিসিডিং যেটো ডিজিট আছে হেতুৰ লগত আমি 1 প্লাস কৰিব পাৰো অৰ্থাৎ তোমাৰ কি হ'ব এটো তোমাৰ 3 টু কি হৈ যাব 4 হৈ যাব আৰু তাৰ পিছৰখিনি নোহোৱা হৈ যাব মাল্টিপ্লাইড বাই টু 10 টু দি পাওয়ার এটা আমি কিমানটা ডিজিট আমি কি কৰিলো পিছয় আহিলো মাত্ৰ দুটা ডিজিট গতিকে তুমি 8 ৰ পৰা তুমি 2 মাইনাস কৰি দিয়া কিমান হ'ব 6 হ'ব গতিকে এটো হ'ব ওম মিটাৰ বুজি পালানে বৰাবৰ ছাত্ৰ ছাত্ৰী সকল এটোৰ আনসাৰ হয় আৰু এনেকুৱা ধৰণৰ সেম এটা অংক তোমালোকৰ যেটো এক্সারসাইজ আছে সেই এক্সারসাইজতো আছে আশা কৰিছো তোমালোকে বুজি পাইছা বহুতে সিম্পল ক্যালকুলেশন হয় তুমি কেৱল প্ৰসিজাৰ খিনি মনত ৰাখিব লাগে তোমালোকৰ যদি কোনো প্ৰবলেম আছে তেতিয়াহলে কমেন্ট সেকশনত WhatsApp গ্ৰুপত জয়েন হৈ লোৱা আৰু তোমালোকে তাতে কমেন্ট কৰি জনাবা কি প্ৰবলেম আছে মই গুটেখিনি 100% ফ্ৰীতে তোমালোকক হেল্প কৰিবলৈ হাজু হৈ আছো